বেজক বিশ্বাসৰ হাস্যকৰ পৰিণতি বৰামাৰ কদমতলাৰ এটা পৰিয়ালৰ লটিখটি তন্ত্ৰ মন্ত্ৰ কৰিবলৈ আহি লুটিলে ভণ্ড বেজে এটা টিকট বেজৰ আছে টিকটত পৰিচয় ভূপেন ঠাকুৰীয়া নামৰ এইজন দোকানলৈ বাইকত আহিল দুই কবিৰাজ ভূপেনৰ দীৰ্ঘদিনীয়া ৰোগ নিমিষতে ভাল হৈ যাব বুলি কবিৰাজে কোৱাত যেন হৰখে ঢুকি পালে দোকানীজনে দাদা আপোনাক বেমাৰ হৈছে নেকি মালিকে ক'লে মোৰ বেমাৰ হৈছে আপোনাৰ বহুত পইচা গৈছে আপোনাক আমি জাৰা ফুকা কৰিলে ভাল পাব এনেকৈ কৈ মালিকে মাতি নি পেলাই ঘৰত জাৰা ফুকা কৰিল আঠে বেঠে ঘৰলৈ দুই বেজক মাতি আনিলে ভূপেনে আৰম্ভ হ'ল বেজৰ ভৌতিক নাটক তাৰ পৰা আহি পেলাই চব পূজা পাতাল শেষে মই আহি পোৱাত কৈছে বাইদেউ আমাৰ পূজা শেষ আপোনালোক খুৰাক গধূলি ফোন কৰি কম আমি হেৰি কৰা আছে বান্ধ মাৰি থৈছে হাতঘাটৰ পানী যোগাৰ কৰি ৰাখিবলৈ দি পিছদিনা আহিম বুলি বেজে ল'লে বিদায় পানী হাতঘাটত তুলি থ'ব আমি যাই পেলাই জাৰিম আজি ৰাতিপুৱা 11টাত আছি আহি পেলাই পানী চানী যোগাৰ কৰি দিয়া গাল ফুল চুল হাতঘাটৰ পানী আনি থ'লে ভূপেনে পিছদিনা আহিল হাতঘাটৰ চেঙেলি বেজ এইবাৰ জৰা ফুকা কৰিবলৈ বেজক লাগে অস্ত্ৰধাতু ভূপেনৰ পত্নী বুদ্ধি খটুৱাই শুন নিদিলে পিছে কি অলংকাৰ আছিল বেজক ক'লে এফালৰ পৰা বোলে 3 দাঁতু লাগিব বুলি কৈছিল 3 দাঁতু কৈছে আপোনাৰ সোণা আছে না নাই বোলে মই সোণা দিব নোৱাৰোঁ বোলে আছে না নাই কি আছে নহয় না বোলো কাণৰ যোৰা আছে আৰু গলৰ চেন একডাল সেইখিনি কৈ পেলাই দে পানী চানী যাই দিয়ে তো গুচি গ'ল তাৰ ছোৱালীটো গা ধুব যায় যে কাণত যোৰা নাই মোৰ আহি পেলাই চাওঁ যে গড্ৰেজৰ চেইনডালো আৰু কাণত যোৰা নাই তন্ত্ৰ মন্ত্ৰ কৰি দুই বেজ গ'লগৈ ভূপেনৰ পত্নীৰ তেতিয়াহে সৰক ভাগি পৰা অৱস্থা সিহঁতে নিছে কিজানি নহ'লে বেলেগ কি হ'ব আৰু মই যি বস্তু নাম কৈছোঁ সেই 3বিধ বস্তুৱে নহয় বাকী বস্তুটো আছে মোৰ মুছলপুৰৰ পৰা শংকৰ ৰাজবংশী DY 365